আৰু এই মুহূৰ্তত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাক আটক কৰা হৈছে। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীক মানসিক আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ডেইথৰ থানাত দাখিল কৰে এজাহাৰ দাখিল কৰাৰ পিছতে গোলাঘাট লৱণঘাটৰ পৰা ডক্টৰ দীপক বৰাক আটক কৰিছে আৰক্ষী। আইন শৃংখলা বিঘ্নিত হোৱাৰ আশংকা ডক্টৰ বৰাক থানালৈ নিয়াৰ পৰিৱৰ্তে ডিফুলৈ লৈ যায় আৰক্ষীয়ে। উচিত তদন্তৰ দাবী মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ্থীৰ। সবিশেষ এগৰাকী ছাত্ৰীক এজন শিক্ষকে অধ্যক্ষই এই ধৰণে ভয়ানক কাণ্ড সংঘটিত কেনেকৈ কৰিব পাৰিলে, কি মানসিকতাৰ ব্যক্তি সেইগৰাকী, এই প্ৰশ্ন উত্থাপিত হৈছে। বিভাস শইকীয়া, মই মোৰ সতীৰ্থ বিভাসৰ পৰা পোনে পোনে জানিব বিচাৰিম। বিভাস, আমি জানিব পাৰিছোঁ যে ছাত্ৰীগৰাকীক দীৰ্ঘদিন ধৰি শিক্ষকৰূপী এই ব্যক্তিজনে শোষণ কৰি আহিছিল, যৌন নিৰ্যাতন চলাই আহিছিল, মানসিক নিৰ্যাতন চলাই আহিছিল। কথাখিনি কিমান সত্য, কিমান শুদ্ধ? হয়, এবছৰ পূৰ্বে যি দীপক বৰা নামৰ অধ্যক্ষগৰাকীয়ে দেওধৰত তেওঁ অধ্যক্ষ আছিল, কিন্তু এবছৰ পূৰ্বে সেই ছোৱালীজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। যি মহাবিদ্যালয়খনত তেওঁ ছেকেণ্ড ইয়েৰত পঢ়ি আছিলে, তেওঁ সেইবাৰ যি এক বছৰ তেওঁ তাত পঢ়াৰ লগতে তেওঁ ঘৰত কামো কৰি আছিল সেই ছোৱালীগৰাকীয়ে। কিন্তু এবছৰ পূৰ্বে যৌন নিৰ্যাতন চলাই আছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে। সেই কথা গোপন কৰি ৰাখিছিলে। যদি তেওঁ কয় মই ঘৰৰ মানুহক হত্যা কৰাৰ কথা তেওঁ কোৱাৰ কাৰণে তেওঁ মনে মনে আছিল সেই কিশোৰীগৰাকী। যি দেওধৰ যি আৰক্ষী থানাত তেওঁ অৱগত কৰা হৈছিল শিক্ষকসকলক, যেতিয়া তেওঁ ভয়ে ভয়ে সেই কথাখিনি কৈছিল, কোৱাৰ দেখি পেলাই পোহৰলৈ আহিছিলে সমগ্ৰ ঘটনা হোৱাৰ লগে লগে যি দেওধৰ আৰক্ষী থানাত তেওঁ পিতৃ আৰু শিক্ষকসকল গৈ পেলাই তেওঁলোকে এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰাৰ পাছত দেওধৰ আৰক্ষী থানাৰ তেওঁক আটক কৰি পেলাই যি ডিফুলৈ লৈ গৈছে বুলি আমি জানিব পাৰিছো। ধন্যবাদ জনাইছোঁ বিভাস শইকীয়া। সেয়া আছিল বিভাস শইকীয়া। মই ভাষ্য আছে, মই সেয়া আপোনালোকে আগবঢ়াবলৈ চেষ্টা কৰিম। আমি বিৰাট লজ্জিত হৈছো আজি, আৰু মই এটাই লাষ্ট ক'ব বিচাৰো, মইতো মেণ্টেলি খুব ব্ৰেক হৈ গৈছো আজি। কিন্তু এইটোৱে বিচাৰো তেওঁ উচিত শাস্তি পাব লাগে আৰু তেওঁ সাৰি যাব নালাগে কোনো কাৰণত। কাৰণ শিক্ষক হৈ এই কামটো কৰাটো ঘৃণনীয়। আৰু আমি এজ এ টিচাৰ এইটো কেতিয়াও মৰেলি ছাপৰ্ট কেতিয়াও কৰিব নোৱাৰো। তেওঁ যোৱাটো বিচাৰো ইয়াৰ পৰা, আৰু উইথ শাস্তি প্ৰপাৰ পানিচমেণ্ট যাতে তেওঁ পায়। আচলতে এটা অত্যন্ত লজ্জাজনক ঘটনা, বিশেষকৈ শিক্ষক সমাজক এটা লজ্জানত কৰা ঘটনা, যে আমাৰ ক'বলৈ বেয়াই লাগিছে। আচলতে আমাৰ ইয়াত দেখিছে গোটেই চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডেইথৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীসকল আছে। আমি আজি ৰাতিপুৱাৰ পৰা আচলতে এই সংগ্ৰামটো কৰি আছো, আৰু আমাৰ এটাই উদ্দেশ্য যে নিৰপৰাধী শিশুক বা নিৰপৰাধী কিশোৰীক নিৰ্যাতন চলোৱাৰ যিটো মানসিকতা, সেই মানসিকতাৰ ওপৰত আচলতে আমি মাত মাতিব লাগে। আৰু আমি কেতিয়াও আচলতে চুমিলা ৰংহাংপিৰ নিচিনা ঘটনা এটা ইয়াত হোৱাটো আমি নিবিচাৰিছিলো। কিন্তু আমি দেখো যে বাৰে বাৰে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ সৰলতাৰ সুযোগ লৈ বহুত মানুহে নিজৰ ধনবল বাহুবল প্ৰয়োগ কৰি তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰি তেওঁলোকক শোষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি আজি ক'ব বিচাৰিছো যে আজিৰ যিটো ঘটনা হৈছে, আচলতে আমাৰে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক এটা যৌন শোষণৰ অভিযোগ উত্থাপিত হৈছে। গতিকে আমি ইয়াৰ সত্যাসত্য প্ৰমাণৰ কাৰণে আচলতে পুলিচৰ ওচৰত আহিছো। গতিকে আমি ভাবো যে আইনে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমি এই কথাটো এটাই কথাই ক'ব বিচাৰিছো যে যিগৰাকী নিৰ্যাতিত যুৱতী, সেই যুৱতীগৰাকীৰ পৰিয়ালৰ লগত আমি চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডেইথৰ একেলগে আমি তেওঁলোকৰ লগত আছো। আৰু দ্বিতীয় কথাটো হৈছে কি, যে আমি এটা কথাই বিচাৰিছো যে ইয়াত যিগৰাকী দোষী, সেই দোষীগৰাকীক পুলিচে নিৰপেক্ষ এটা তদন্ত কৰিব লাগে, আৰু তদন্ত কৰি পেলাই দোষীগৰাকীক যদি দোষী প্ৰতিপন্ন হয় এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে ভৱিষ্যতে মানুহে ভয় কৰে যে আমি কোনো যুৱক বা যুৱতী বা কোনো কিশোৰীক এনেকে আমি সৰলতাৰ সুযোগ লৈ আমি শোষণ কৰিব নোৱাৰো।